মই মানে ফোনত কথা পাতি পাতি সোমাই আহিলো যে সেইটো কাৰণে আপোনাক নেদেখিলো এই আকৌ তুমি কি কথা কৈছা এই ডেং ডেংকে বগা ধুনীয়া ল'ৰাটো তুমি নেদেখিছা ইটো স্মিতা মানে ছাৰ মই গাড়ী এখন পাইছো মানে মালটো ফ্ৰেছ নহয় 2 বছৰমান হ'ল 2.5 মানত দি দিম বুলি কৈছে পইচা কেটকমান নোহোৱাও নহয় কিন্তু 30 মান কমি আছে আপোনাৰ পৰা পাম নেকি ছাৰ গাড়ী হয় ছাৰ মানুহ উঠা গাড়ী নে দোষী নহয় গৰু উঠা তেতিয়াহ'লে ধুনীয়া হৈছে তুমি যদি সেইখন গাড়ীত বহিছা মানুহে কৈছে বা ধুনীয়া সাগৰ এজনী আহি আছে সাৰ গৰু হেল্ল' ঠিক আছে সৰি ছাৰ পইচা দিবনে এল্টো কেটেন উল্টা কাটিং ল'বা লোৱা ল'ম ধুনীয়া হৈছে যা কোন আছে এফালে আছো বহি আছে কি বহি আছো থিয় হৈ আছো মই মানে গা ধুই আহিছো তাৰপিছত শৰ্মানৰ দোকানত তেল ঘঁহিছো মই কি কৰিব লাগে এই পাৰফিউম হ'ব নেকি বাৰু কি পাৰফিউম মানে গাত মাৰিলে গোন্ধাই যে ফিচ ফিচ পাৰফিউম হ'বনে আছে দিয়কচোন অকণ এইটো লোৱা ধুনীয়া গোন্ধাই লৈ লোৱা এইবিলাক মাৰি লৈ যেন গা নুধুলেও হৈছে বহুতে নোধোৱাকে মাৰে এইটো বহুত ধুনীয়া গোন্ধ আছে বঢ়িয়া থৈ দিয়ক কি থৈ দিয়ক এইটো কাষ্টমাৰ বেছিও পাৰিব থৈ দিয়ক মানে তই নেকি ন মই গা ধুই আহিছো কাৰণে অকণমান মাৰিবলৈ লৈছো ফটোৱা পাইছো হা যিহেতু তেহেঁতে মোক মাৰিছে এতিয়া কিন্তু জেৰাটো নিয়মতে মোৰ ফালৰ পৰা যায় মানে খুনচকে খুনচে ঠুংগা মানে হিন্দীত কিবা এটা আছিলে যেন खून का बदला खून से लूंगा ठूंगा अरे আজি এটা যাব চা খুন সে ঠুংগা মই তোৰ ইউনিট টেষ্ট বিলাক ইমান গুৰুত্ব নিদিছিলো ন হয় নেকি আমি ডাইৰেক্ট মেট্ৰিকত ফালা মানুহে দাদা আপোনাৰ মেট্ৰিকত কেনেকুৱা হৈছিল ৰিজাল্ট প্ৰথমবাৰটো মই ধৈৰ্য ধৰিলো আপোনাৰ ফেইল নহয় মোৰ কিবা এজটো মিলা নাছিল সেইকাৰণে ৰৈ দিলো পিছৰবাৰ মানে ওচৰৰ মানুহখিনি আশা কৰিছিল এটা মইতো ইংৰাজী অংকত বেয়া নাটক ভাওনা কৰি থাকো সাহিত্যত এটা দখল মোৰ পাই থাকে ভাবিছিল ই চুবুৰীটোলৈ সুনাম কঢ়িয়াই আনিব গৈছো সেইটো উদ্যমতে পৰীক্ষা দিবলৈ তাৰপৰা অসমীয়া পেপাৰখন দেখি মোৰ মানে মাথা গৰম হৈ গ'ল কিয় নাজানো কি আবেগ এটা খুন্দা মাৰি ধৰিলে বোলো ইমান দিন মই যি সাহিত্যলৈ কাম কৰিলো আজি এইকেইটা প্ৰশ্নই মোৰ জ্ঞানটো জুখিব নেকি মোৰ জীৱনৰ লক্ষ্য আজি মই লিখিম নেকি ইয়াত বোলো নাই বোলো 30 নম্বৰৰহে কৰিম পাছহে কৰিম লিখিলো ওলাই দিলো পাছ কৰিছো 3rd ডিভিজন আৰু অসমীয়াত 30 পাম বুলিহে ভাবিছিলোতো 35 পালো 5 নম্বৰ চাগে চাফ চিকুণৰ কাৰণে দিলে বেয়া লাগিছে ওচৰ চুবুৰীয়া মানুহখিনি মোক ক'ত গলি ওলালি ওলাই আহা নাই ওলাই আহো নেকি দোকানৰ পৰা ওলালি নে সুধিছো তেয়াই ওলাই আহিলা তেয়াৰ পিছতে আমি লাইন লৈছো পইচা নিজৰ গেট থাকোঁতে লোকগীতৰ পেপাৰ পঢ়ি আছে যে এই ৰ'দ খেদি এইখিনি পালো ঠাণ্ডাও পৰিছে নহয় তামাম কালি লেপৰ তলত মই জুই একবাৰ ধৰিহে শুইছো টোপনি চাগে ভাল গৈছে ধুনীয়া হৈছে মইতো কালি ৰাতি পেচাবেই নকৰিলো কিয় চা বহুত ঠাণ্ডা পৰিছে যে পেচাবটো গোট মাৰি গ'ল তাৰপিছত আকৌ হট ৱাটাৰৰ বেগ এটা লোৱাৰ পাছতহে পেচাব কৰিব পাৰিছো পেচাবটো গলি গ'ল চাহ খাই দুইটা ফেডেলি পুৰাণখন বসুদা খাইছে চেনি বেছি হল নেকি নাই ঠিকে আছে দিয়ক কম হলেও চিন্তা নাই সি নিজে এটা মস্ত চেনি বৰ ফালতু কথা কৈ থাকাতে তই আপুনি যে ইয়াত কাপোৰ পিন্ধিছে কি আমাৰ ভিতৰত ৰুম নাই মানে হৰিণাজনীক মই বাঘটোৰ ওচৰত এৰি থৈ যাব লাগে তাতে আকৌ বৰলা বাঘ বৰ ফৰটুৱেণ্টি মানুহ দে তই ঘৰত অহা মানুহটোক এনেকুৱা কৰি নেকি ব্যৱহাৰ বৌ মই যাওঁ দিয়ক ধেমালি কৰিছো ধেমালিয়ে কৰিছে আপোনাৰ সেই ধেমালিটো অলপ বেছিয়ে আই প্ৰাউড অফ ইউ মোহন মই ইজালত পাছ কৰিছো পাছ বহুত ভালকে পাছ কৰিছ 600 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰা নাই মাথা বেয়া হৈ গৈছে মই এতিয়া কি কৰিম বনি গলিও শুন মই চাই থাকোতে তই বনি গলি মোৰ ইজালটোৱে মোক আজি বনাই দিছে চাহ চবকে মিঠাই খুৱাই দে পকেটত পইচা আছে নাই নেকি চাহ মোৰ পকেটত নহয় তোৰ পকেটত পইচা আছে বহুত পইচা আছে আন ময়ো দিছো মিঠাই লৈ আন চবকে মিঠাই খুৱাই দে যা মোহনে যে ইজালৰ কাৰণে পইচা খৰচ কৰিবই মোৰ কাৰণে যেন সন্ধিয়া মিঠাই হাফ এটা লৈ আনিবি মিঠাই হাফ লৈ যাম চাহ আপুনি মনত পেলাই দিছে পইচা খৰচ কৰিবই চাহ প্ৰাউড অফ ইউ মিঠাই আনিছো ল দেহা আমাৰ মিঠাই
মোহনে যে মিঠাই খোৱাবই 500 টকা এটা বাকী আছে আৰু তো কেকে চাও কিয় মিঠাই হাত ডেলিভাৰী বয় হ'ব লাগে তেতিয়া কিন্তু কি কৰিছে? এই বাহ চখুৱাই মাৰিব হে আছে তলত আজি ইমান বজাৰ কৈছে ঘৰত কিবা খানা পাতি খোৱাৰ বাহিৰে বেলেগ কথাও মানুহে পাতে নহয় মোহন খানা চানাবিলাক খাই থাকিলে মম চেনাইবিলাক বাঢ়ি যায় চা হ'ব এইখিনি এতিয়া মনিক দি থৈ আগে যা ঠিক আছে কিন্তু আজি ৰাতিলে ভাত খাত আপোনাৰ ঘৰতে আৰু হ'ব যা পাৰ এটা আনিম দগৰি খাম গোটেই মুখাই ঠিক আছে চা আৰু কিবা আছে দিয়কচোন ৰহ চানা পেকেট এটা ভৰাই দিয়কচোন চা হিচাপে দিয়ক চা বৰ দিগদাৰ কৰি থাকেই কি নাম তোমাৰ মোহন চিয়াদি মোহন চিয়াইদি মই বেহবাৰত পিছত চিয়াদিহে আছো হয় নেকি সেইকাৰণে পুলিচজনে তোমাক বজাৰ দি পঠাইছে আৰু মোৰ চাহৰ দোকান এখনো আছে তাৰমানে তুমি চিয়াই দিও চাহ দোকানীও এক্সট্ৰা বিজনেছ কৰিছো আৰু মোৰ লগৰ ল'ৰা এটাতে চাহ দোকান দি বহুত ডাঙৰ চাকৰি পাইছো সেইটো আশাতে ময়ো খুলিছো আৰু কোন তোমাৰ লগৰ ল'ৰা নৰেন্দ্ৰ মোদী মুদৈ প্ৰধানমন্ত্ৰী যে আগতে মোৰ নিচিনা চাহৰ দোকানীহে আছিলে বঢ়িয়া তাৰমানে তুমি এজন বহুত ডাঙৰ মানুহ কথাটো আপুনি বেলেগক নকবচোন মই কিন্তু সৰু মানুহৰ নিচিনা থাকিহে ভাল পাইছো মই এদিন যাম দেই তোমাৰ দোকানত তোক যে পঢ়া কথা ক'লে আমাক কেঁচা মেচেল কৰি দেখো এইবোৰ আৰবিল কথা খুব জান তই পঢ়াত ধৰো হাতী যেনি খট্টি নেকি কলি তই পাইলং দৈছিয়ে দৌৰাইছিলে সেইকাৰণে দৌৰিছিলো মই মানে মদাহিচাও বিয়া খবৰ লৈছিলো বাইলিং দৈছিয়ে দৌৰাইছিলে সেইকাৰণে দৌৰিছিলো মই মানে মদাহিচাও বিয়া খবৰ লৈছিলো সিদিনাখন যে আহিছিল চান্দুবী ছোৱালীজনী বগা কেইজন মদাহিচা কিন্তু বৌ ভাষাত ভাল পাওঁ বুলি কৈ গৈছে সেইটো খবৰ লৈছিলো মই কিন্তু বিশ্বাস নকৰিছো চা তাই যিটো কালা মদাহিচাৰ লগত বিয়া হলে গাখীৰত পৌৱা পৰি থকা নিচিনাহে লাগিব চা আলাই চালে তাই আপোনাৰ লগতে যায় সিদিনাখন আপুনি তালৈ চাই যিটো হাঁহি মাৰিছে তাইও যিটো চকু চাহনি আপোনাৰ 8 মানে হ'ব ছোৱালী এজনীৰ লগত মানে মোৰ অলপ ইয়ে আছিল তামাম ইয়ে আৰু তাই কি কৰে ছাৰ তাই তেজেদি এডৰা চিঠি লিখি দিয়ে এৰা এতিয়া মইতো তেজেদি লিখিয়ে ৰিপ্লাই দিব লাগিব মোৰ প্ৰেষ্টিজৰ কথা আছে মই আকৌ কাটা চিঙা কৰিব নোৱাৰো জানেনে মই কি কৰিলো মুৰ্গী বেপাৰী এটাৰ ওচৰলৈ গৈ অকমান সদায় মুৰ্গী তেজ লৈ আহো তাৰ দিয়া লিখি পেলাই তাই ফটোৱা চব এদিন মই ভাগ্যে বাচিছো বুলি বিশ্বাস কৰগে মুৰ্গী বেপাৰীটোৱে সুধি দিলে সদায় তেজ কলে নিয়া মই আমাৰ দুটাৰ ইয়েটো কৈ দিলো মুৰ্গী কটা দাখন লৈ এই চাহ দৌৰাইছে বেপাৰীটোৱে আকৌ আপোনাক কিয় দৌৰালে ছোৱালীজনী বোলে বেপাৰীটোৰে জীয়ে How are you? How are you? কেনে আছা Oh, ভালে আছো. What about you? কালি কিনিছো Oh, চুলাটো চিকচিকীয়া হালধীয়া চুলাটোৰ সৈতে তোমাক একে জণ্ডিছ বেমাৰী যেন লাগিছে আপোনাৰ বিয়াত আকৌ মোক ৰাখিব নোৱাৰে বাছা